উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি মই ৰচনা সম্পৰ্কীয় অলপ গুৰুত্বপূৰ্ণ কথা কোৱাৰ বাবে আহিছোঁ। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ যিটো বৰ্ষ, পৰীক্ষা দিবলগীয়া বৰ্ষ, এই পৰীক্ষা দিবলগীয়া বৰ্ষটোত ছাত্ৰ ছাত্ৰীয়ে নিজকে বৰ বিভিন্ন ধৰণে বৰ সচেতনভাৱে প্ৰস্তুত কৰিবলগীয়া হয়। এই সচেতনতাৰ যিখন যিটো ৰুটিন, এই ৰুটিনখনত এটা কথা বৰ গুৰুত্ব লাভ কৰে, সেইটো হৈছে ৰচনা। গতিকে ৰচনাৰ বিষয়বোৰনো কি থাকে? সাধাৰণতে ৰচনাৰ বিষয়বোৰ জনসংখ্যাৰ ওপৰতো কেতিয়াবা ৰচনা আহে, প্ৰযুক্তিবিদ্যাৰ তথ্যৰ ওপৰতো কেতিয়াবা ৰচনা আহে, ঠিক একেধৰণে বিভিন্ন ধৰণৰ খেল ধেমালিৰ ওপৰত ৰচনাৰ প্ৰশ্ন আহে, ঠিক একেধৰণে সাহিত্যৰ ওপৰত আহে, শিক্ষা সাহিত্যৰ ওপৰত আহে। গতিকে ৰচনা কোনবোৰ বিষয়ৰ ওপৰত ৰচনা হ'ব পাৰে, সৰ্বপ্ৰথমে আমি সেইটো চাব লাগে। আৰু যিবোৰ বিষয়ৰ ওপৰত ৰচনা আহিবলগীয়া থাকিব চিলেবাছৰ ভিতৰত, সেই চিলেবাছৰ আওতাতে আমি কোনখিনি বস্তু অন্ততঃ চাবলগীয়া হয় যে চিলেবাছৰ আওতাতে সেই বৰ্ষটোৰ অলপ দিন আগে বা সেই বৰ্ষটোৰ আগৰ বছৰৰ ধৰক কোনোবা এনেকুৱা ধৰণৰ বিশেষ ঘটনা ঘটিছিল নেকি, বা বিশেষ ধৰণৰ খেল হৈছিল নেকি, বা বিশেষ ধৰণৰ কোনোবা সাহিত্য একাডেমী কিতাপে বিশেষ বঁটা পাইছিল নেকি, বা ইত্যাদি ধৰণৰ বিশেষ বস্তুবোৰ আমি চাবলগীয়া হয়। কিন্তু এইটো একেবাৰে সঁচা কথা যে কেইবাখনো ৰচনা দিয়া হয় যিহেতুকে তাৰ পৰা এখন অন্তত লিখিব পৰাকৈ হয়, আৰু যিহেতুকে ৰচনাত নম্বৰটো এটা আশা কৰা ধৰণৰ নম্বৰ পাবৰ কাৰণে বৰ সুবিধা থাকে। গতিকে ৰচনা লিখনটো আচলতে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে এৰি দিব নালাগে। এতিয়া অতি ভাল ছাত্ৰ ছাত্ৰীয়ে নেৰে, যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্টৰ আশা কৰিব, ভাল ফলাফল আশা কৰিব, সেইখিনিয়ে নেৰে। কিন্তু অতি এক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থাকে আমাৰ কেনেকুৱা ধৰণৰ যে তেওঁলোকে একো ৰিজাল্ট আশা নকৰে। গতিকে সেই ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতহে মই আচলতে কথাটো কৈছোঁ যে একো ৰিজাল্ট আশা নকৰা ছাত্ৰ ছাত্ৰীও কিছুমান থাকে। গতিকে তেওঁলোকে আচলতে ৰচনাৰ বিষয়টো এৰি দিব নালাগে। আৰু ৰচনাৰ যিকোনো এটা পদ্ধতি, যিকোনো এখন ৰচনা যেনেকৈ নহ'লেও তাত কেতবোৰ পইণ্ট থাকে, অন্ততঃ 4টা বা 5টা পইণ্ট থাকে। গতিকে এই পইণ্টকেইটা অকণমান অন্ততঃ ভাবি চিন্তি যদি লিখাৰ এটা চেষ্টা কৰে, তেতিয়াহ'লে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰচনাত এটা ভাল নম্বৰ আশা কৰিব পাৰি। ছাত্ৰ ছাত্ৰীহঁত, বিদ্যাৰ্থীৰ তৰফৰ পৰা মই বিনীতাই তোমালোকক মাত্ৰ এইখিনি কথাই ক'ব পাৰোঁ যে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে আচলতে ৰচনাৰ বিষয়টো এৰি দিব নালাগে, আৰু সেই নম্বৰখিনি পোৱাৰ কাৰণে নিজকে যথাসাধ্যে নিজকে আচলতে সেই যোগ্য কৰি তুলিব লাগে। আজিলৈ ইমানেই।